ডিগবৈ শোধনাগাৰৰ পৰা ওলাই অহা তেলে ক্ষতি সাধন কৰিছে দাঁতি কাষৰীয়া অঞ্চলৰ ৩ নম্বৰ বৰবিল পথাৰত নষ্ট হৈছে শতাধিক কৃষকৰ নকৈ ৰোৱা কঠিয়া চহৰৰ মাজেদি বৈ যোৱা নলাৰে তেল মিহলি পানী পথাৰত প্ৰৱেশ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত এই ক্ষেত্ৰত অইল কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে আৰু ডিগবৈৰ পৰা এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বুবু গগৈয়ে হয় ডিগবৈ শোধনাগাৰ আৰু দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ যি তৈলক্ষেত্ৰ আছে তাৰ পৰা বৰষুণৰ পানীৰ লগত অহৰহ যি তেল নিৰ্গত হৈ ওলাই আহি আছে তাৰ ফলত বৃহত্তৰ ডিগবৈ অঞ্চলৰ এখন পথাৰ হৈছে পানী তেল মিশ্ৰিত পানীয়ে গোটেই পথাৰখন জ্বলাই দিছে আৰু বিশেষকৈ যিটো নলাৰে পানী আহে ডিগবৈ শোধনাগাৰৰ পৰা ডিগবৈ চহৰৰ মাজেদি যিটো নলাৰে পানী আহে এইটো নলা আৰু এই নলাৰে পানী আহে পানীখিনি আচলতে এই যোৱা কিছুদিন ধৰি পানীৰ লগত তেল আহি আছে আৰু নলাৰ যিটো মথাউৰি আছে মথাউৰিটো সম্পূৰ্ণ ভাঙি যোৱাৰ বাবে এই ভঙা অংশদি গৈ গোটেই পথাৰলৈ পানী সোমাইছে এই বিস্তীৰ্ণ এখন পথাৰ যিখন পথাৰ মাত্ৰ ইয়াত কঠীয়া ৰুই থৈছিলে কৃষকসকলে বৰ্তমান এই পথাৰখন তেলযুক্ত পানীয়ে গোটেই পথাৰখন জ্বলাই পেলালে আৰু গোটেই স্থানীয় কৃষক ৰাইজৰ এতিয়া হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে বিশেষকৈ আমাৰ ইয়াত কৃষকসকল উপায়হীন হৈ এতিয়া পথাৰ পাৰত ৰখি এনেদৰে মন কাণ মাৰি ইয়াত ৰৈ থাকিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে কিন্তু এগৰাকী বাইদেউক লগ পাইছোঁ কি ক'ব বাইদেউ এনেকুৱা অৱস্থা পানী সোমাই গৈছে গোটেইখিনি পানী সোমাই গৈছে তেল সোমাই গৈছে পথাৰত এতিয়া ৰোৱা কোনো ৰোৱা দেখাই নাই চব পানীয়ে আৰু তেলে ভৰি আছে তেলটো কেলে সোমাব পালে মথাউৰি ভাগি সোমালে সেই তেল নলা পিনে পৰা আহি মথাউৰি ভাগি পিনে পথাৰত সোমাই গ'ল এতিয়া গোটেই ৰোৱা তেলেই হৈ আছে তেলটো আহে ক'ৰ পৰা IC পৰা আহে IC আপোনাক জনাইছে নাই IC মানুহ এতিয়া অলপ আহিছিলে কিন্তু আমি জনাব নাপালোঁ তেওঁলোকক দেখাইছিলোঁগৈ এডোখৰলৈকে গ'ল আৰু এডোখৰ নগ'ল বোকা তেল আছে বুলি নগ'ল তেওঁলোকে আমি কি মানুহ নহয় নেকি তেওঁলোকেওতো মানুহ তেওঁলোকে যাব নোৱাৰে নেকি আমি যে ইমান কষ্টকৈ মাইকী মানুহ এজনীয়ে খেতিয়ক কৰিছোঁ তেওঁলোকে কি বুজি নাপায় নেকি তেওঁলোকেতো মোক এষাৰ কথা সুধিব পাৰে আপুনি খেতি কৰে নেকি বুলি কিন্তু প্ৰশ্ন নকৰিলে আজি মই 5-6 বছৰ অকলে খেতি কৰি আছোঁ এই পথাৰখন মাজত এই ৰাইজৰ লগত মিলিজুলি এই ৰাইজেও মৰিছে ময়ো মৰিছোঁ আজি এই ৰাইজ চব ওলাই আহিছে তেওঁলোকে কেলৈ এনেকুৱা কৰিছে আজি আমাক সুধিব লাগিছিলে যে আপোনালোকৰ কি হ'ব কি নহ'ব বুলি একো নুসুধিলে তেওঁলোকে এতিয়া IC কি কৰে আমাক তেল এটা আহি আছে নি কণ্টিনিউ ৰখিলে এতিয়া বৰ্তমান এতিয়া সোমাই আছে নিগৈ সোমাই আছে তেলটো এনেকৈ গৈ থাকিলে পথাৰ শেষ হৈ যাব এতিয়া কি কৰিম আমি এতিয়া উপায় নাই